যেনে বাঁহ সাজে, সাজি পেলাই পোৱালি দিয়ে, দি পেলাই যেতিয়া দিন হৈ পোৱালি ওলালে কেতিয়াবা পতাহে তেওঁলোকৰ অনিষ্ট হয় আৰু বাঁহবোৰ অলপ কমটি জুই হ'লে। আৰু মই সেইকাৰণে মই একো হেৰি অনুভৱ কৰা নাই। তেওঁলোকে এনেও চব ভাদৰ লাষ্টত তেওঁলোক যাবগৈ, আমাক দিগদাৰ একো দিয়া নাই। কোনোবাই কয় আৰু কেনেকৈ থাকে ইমান লেতেৰা এনেকৈ কয়, গোন্ধা ওলায়। মই সেইবোৰ আওকাণ কৰোঁ। মই ধূনা ধূপ বা ফেনাইল আনি মাৰি দিওঁ। তেওঁলোকৰ যিবোৰ গু মুত ভেকুলী মাছ আনি পেলাই তলত মই সেইবোৰ ঝাৰু মাৰি আঁতৰত পেলাই দিওঁগৈ। মোৰ সেইটোৱেই। আৰু এইটো ইমান ধুনীয়া এটা পক্ষী, অসমৰ এটা সম্পদ। সেই সম্পদটো যাতে চবেই এইটো চিন্তা কৰক তাক সংৰক্ষণ কৰিবৰ কাৰণে। আৰু আমাৰ প্ৰধান অফিচৰ ডিউক অফিচৰ যিখিনি বিষয়াবাবু তেওঁলোকলৈ মই অনুৰোধ কৰিছোঁ, তেওঁলোকৰ কাৰণে অনুৰোধ কৰিছোঁ যে এই যে গোন্ধ ওলায় সেইটো বিষয় লৈ তেওঁলোকে আহি এবাৰ চাওক আৰু পাৰিলে কিবা এটা ঔষধ দিয়ক, তাৰ সেইটো কাৰণেই মই অনুৰোধ কৰিছোঁ। আৰু দেখা গৈছে যোৱা বছৰ ইয়াত বতাহ বৰষুণৰ যথেষ্টখিনি বগলী 100-150 মৰিলে পোৱালি যোৱাবাৰ। এইবাৰ মৰা নাই মানে কোনোবাই কেতিয়াবা মাৰে, মই আৰু খেদি নিওঁ দপকৈ। এটা জীৱ মৰাটো হেৰি নে, তেওঁলোকতো সাধাৰণতে বগলীটো আমাৰ কৃষ্ণৰ লগতে জুৰিছিলে, চবেই জানে। গতিকে তেওঁ কিমান শক্তিদায়ক, আৰু তেওঁ মই গুমুত পেলাই আছোঁ বা সংৰক্ষণ দিয়াৰ কাৰণে তেওঁ কিবা এটা মোক শক্তি দিব বুলি মই ভাবিছোঁ। কি কি ৰঙৰ বগলী দেখা গৈছে? বগলী 3টা ৰঙৰ দেখিছোঁ, এটা ক'লা আৰু এটা মূৰত হালধীয়া ৰঙৰ আৰু এটা সম্পূৰ্ণ বগা। সেইটো মানে মৌৰা চৰাই পাখিৰ নিচিনাকৈ ফেনা মাৰে। সেইটো যোৱা বছৰৰ পৰা আহিছে। সেইটো কোনোবাই কয় অষ্ট্ৰেলিয়াৰ পৰা আহিছে বুলি তেনেকৈ কয়। আৰু বহুতখিনি পৰিদৰ্শক আহি পেলাই নিয়েহি। কালিও এগৰাকী ছোৱালী আৰু এজন ল'ৰা আহি মোৰ ঘৰটো মাৰিলে, ফুলজোপা মাৰিলে আৰু বাঁহৰ বগলীখিনি মাৰি পেলাই তেওঁ কৈছে, বাইদেউ বৰ ধুনীয়া চিৰি এটা ইয়াত আমি দেখা গৈছে, গতিকে আপুনি এইটো পৰ্যটক আহে ইয়ালৈ আহি থাকে। যিহেতু বন বিভাগৰ কাৰ্যালয় ওচৰতে আছে। তেওঁলোকে আহি অকণমান কোনোবাই কেইটামান মাৰিছে বা কোনোবাই বাঁহ কাটি 2টা মাৰি পেলাইছে হিংসাতে, বা কোনোবাই টিংগুটি মাৰিছে। মোৰ গাতো কেতিয়াবা পৰে, বগলী পৰিছে, বাঁহ কাটি দে বুলি কয়, মোৰ গাতো মাৰি দিয়ে কেতিয়াবা। মই তাকো মই ভূক্ষেপ নকৰোঁ। কি ঠাই এডোখৰ? কি কৈছে? কি ঠাই এডোখৰ? এইডোখৰ মিলনপুৰ, বোকাখাট মিলনপুৰ গাঁও।